আজি 23 দিনত ভোট দিছে খুন্দিয়াব ডেফিনেটলি খুন্দিয়াব কাৰণ এইটো নিৰুদ্দেশ হোৱা নিখোজ হোৱা ঘটনাটো এনেই আন নেচাৰেল ডেথ হ'লে বা কিবা এটা হ'লে সেইটো বেলেগ কথা কিন্তু এইটো ক্ষেত্ৰতো অকণমান দমোজাত থাকিবলগীয়া হয়তো গোটেইবোৰ কথাবিলাক কি হ'ল মানুহজন আছে লাগি থাকে আছে নে নাই 23 দিন পানীৰ তলত থাকিবনে তেনেকুৱা বিভিন্ন ধৰণৰ ভাৱবিলাক আহে আত্মগোপন কৰিব পৰা মানুহ নহয় কাৰণ একোতো নিয়া নাই তেনেকৈ টকা পইচাৰ লগত লৈ যোৱা নাই অকণমানি ফোন এটা আছিলে আগৰ সেইটোৱে লৈ ঘূৰি ফুৰে সদায় আৰু তেনেকৈ ওলাই গৈছে আৰু এযোৰ ড্ৰেছ পিন্ধিতে বাহিৰত থকা মানে ডেইলি ড্ৰেছ চেঞ্জ কৰে মানে এযোৰ পাইজামা পাঞ্জাবী সদায় পিন্ধেতো বহুত বছৰৰ পৰা সেই এযোৰ আজি পিন্ধাযোৰ কালি নিপিন্ধে ধুব আহি পেলাই গণেশ মন্দিৰৰ পৰা আহি পেলাই ধুই পেলাই ইস্ত্ৰি কৰিব দিব আকৌ বেলেগ পিছনা সেই মানুহজনে তেনেকৈ এযোৰ কাপোৰ পিন্ধি ক'ৰবাত আত্মগোপন কৰিব বা থাকিব সেইটো মোৰ বিশ্বাস নহয় আচলতে আৰু তেনেকৈ ডেইলি দাড়ি খুৰাই মানে বাহিৰত খুৰাই সেইকাৰণে গম পাই থাকোঁ ঘৰতেতো দেখা পাই থাকোঁ বাৰান্দাত খুৰাই দাড়ি সেইকাৰণে ডেইলি দাড়ি খুৰা মানুহজন তেনেকৈ ক'ৰবাত যে থাকিব আত্মগোপন কৰি সেইটো বিশ্বাস নহয় মানে